চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হ'ল বেলেগক দোষ জাপি দি নিজৰ মানে কামটো কৰিব বিচাৰে আৰু আমি কাকো দোষ জাপি দি কাম কৰিব নিবিচাৰোঁ মই কি কাম কৰিছোঁ মই কি কাম কৰা নাই মোৰ যোৱা প্ৰায় 25-30টা বছৰ সমাজত থাকি কি কাম কৰিছিলে ইয়াৰ সব দলিল ইয়াৰ সব ৰেকৰ্ড জল পট সবৰ ৰাইজৰ আগত আছে তেখেতে কি কাম কৰিছে হিটো ৰাইজৰ আগত আছে গতিকে তেখেতটো ক'ব লাগিলে তো আৰু বেয়া হ'ব মৰটোতো তেখেতে একো ক'ব নোৱাৰে সংগ্ৰাম কৰিছিলে আন্দোলন কৰিছিলে অসম আন্দোলন হৈছে বড়ো আন্দোলন হৈছে জনজাতীয় আন্দোলন হৈছে জনগোষ্ঠীয়বিলাক আন্দোলন হৈছে এইবিলাক আন্দোলনটো নতুন কথা নহয় কিন্তু মইতো কোনোদিনে ভায়োলেন্সত নাই আৰু তেখেতে ক'ৰ পৰা আহিছে কি কৰিছে এইবিলাক আজি ওলাব লাগিলেতো আজি মানুহে ভাল নাপাব বা এই কথাবিলাক ক'লে আজি সবৰ আগত তেখেতক যেটো চৰিত্ৰ হিটো উদঙাই দিয়া হ'ব অকল সংগ্ৰামৰ সময়ত কি কৰিছে নহয় সংগ্ৰামৰ পিছতো কি কৰিছে 7, 8, 9, 10ত কি হৈছিলে বড়োলেণ্ডত 2009-2010ত বড়োলেণ্ডত কি হৈ আছিল অলপ ঘূৰি চাওকচোন পিছৰ ফালে তেতিয়া গম পাব গতিকে সমাজখনক বিশুদ্ধ কৰা সমাজখনত থ্ৰেট মানে এটা ভাবুকি প্ৰদান কৰা সমাজখনত বিভিন্ন নিবিচাৰা সমাজে নিবিচাৰা পৰিৱেশ সৃষ্টি কৰা নায়কবিলাকে আজি আমাক এনেকা কথা কোৱাৰ কোনো তেখেতসকলৰ মানে অধিকাৰ নাই আমি সমাজৰ কাৰণে কাম কৰিছোঁ আৰু কৰি যাম খালি এক প্ৰকাৰ আপোনাক ভাবুকি দিয়াৰ নিচিনাই হ'ল যে 15 দিন পিছত আপোনাক কাম দিব যেতিয়া তেখেতে চৰকাৰত আছিলে সেই সময়ত ভাবুকি মাত্ৰ দিয়া নহয় মাৰি পেলাব বিচাৰিছিলে 2020ৰ নিৰ্বাচনতো মোৰ কনভয়তে এটাক কৰিছিলে বুলেট প্ৰুফ গাড়ী ভাঙি পেলোৱা হৈছিলে শ ল'ৰা আহি পেলাই ইলেকশ্যনৰ আগৰ দিনা মই যিটো ৰাস্তা দি আহি আছিলে ভেদি পেলাই তাতে মাৰি পেলাব বিচাৰিছিলে গতিকে হিটোতো আৰু নতুন কথা নহয় আমি যেতিয়া ছাত্ৰ সংগঠন আছিলোঁ তেতিয়াও বাৰংবাৰ তেখেতসকলে আমাক বিভিন্ন প্ৰকাৰে অপদস্থ কৰাৰ কাৰণে মানে চেষ্টা কৰিছিলে কিন্তু সেইবিলাক বিফল হ'ল যেতিয়ালৈকে ওপৰৱালাৰ সাথ থাকিব ওপৰৱালাৰ যেতিয়া মৰম থাকিব তেতিয়ালৈকে কোনো কৰিব নোৱাৰে যাকে ৰাখে চাহিয়া মাৰ সকে না কৈ আমিতো কাম কৰিবলৈ আহিছোঁ না আজি মৰিম কালি মৰিম একে কাম কৰিব আহিছোঁ কাম কৰি যাম হাগ্ৰামা মহিলাৰীক যদি ভয় কৰিলোঁ হয় আজিৰ পৰা 10, 15, 20 বছৰ আগতে ঘৰত বহি থাকিলে হয় এতিয়া হাগ্ৰামা মহিলাৰীক আৰু ভয়ৰ কাৰণে কাৰণ নহয় হাগ্ৰামা মহিলাৰীৰ ভয় ভীত দাদাগিৰি এইবিলাক শেষ কৰি সুস্থ সমাজ গঢ়িবলৈ আগবাঢ়ি আহিছোঁ আৰু ইয়াৰ কাৰণে আমি তেনেকা ভয় ভাবুকি কেতিয়াও মানে ভয় নকৰোঁ 2009 চনত বেআইনী অস্ত্ৰ আৰু হিংসামুক্ত সমাজ লাগে বুলি কাম কৰিছিলোঁ আজি বড়োলেণ্ডত কোনো ধৰণৰ বেআইনী অস্ত্ৰ নাই হিংসামুক্ত হৈছে এই পৰিৱেশবিলাক দেখা পাই পেলাই তেখেতসকলে শান্তিত শুব পৰা নাই এই কাৰণে আবুল তাবুল বুকিছে মোৰ ওপৰত দোষ জাপিছে এই দোষবিলাক মোক নালাগিব মই যিটো ভুল কাম কৰা নাই ইয়াৰ পাপ মোৰ নালাগে মোৰ ভগৱানৰ ওপৰত পুৰা বিশ্বাস আছে তেখেতৰ পৰাও প্ৰস্তাৱ অহা নাই ক'ত লিখা আছে যে মইয়ে আগতে দিব লাগে তেখেতৰ দায়িত্ব নাই নেকি বিটিচিৰ অঞ্চলৰ ৰাইজৰ প্ৰতি তেখেতৰ দায়িত্ব নাই নেকি বড়ো জনগোষ্ঠীৰ প্ৰতি তো বড়োলেণ্ডৰ যেতিয়া 5টা বছৰ যোৱাবাৰ আমাৰ চৰকাৰ হ'ল 5টা বছৰ একদিনো এছেম্বলিত নাহিল সেই মানুহজনে আৰু কি কথা ক'ব আমাৰ আগত থিয়া দি আমাৰ আগতো তেখেতে থিয় দিব নোৱাৰে চাওক পলিটিক্সটো বেলেগ সমাজৰ পৰিৱেশটো বেলেগ সমাজৰ চিন্তাটো বেলেগ গতিকে পলিটিক্সটো এটা নীতিৰ আধাৰত কৰিব লাগে অনীতিকভাৱে পলিটিক্স কৰিব গ'লে সেইটো গণ্ডগোল লাগে সমাজত আমি কোনো কাৰণত সমাজক গণ্ডগোল লগাৰ কাৰণে ৰাজনীতি কৰিব অহা নাই লাগিলে বহি থাকিম ঘৰত কিন্তু যিটো ৰাজনীতি কৰিম যিমানখিনি কৰিম আমি সমাজৰ ভালৰ কাৰণে কৰিম সমাজক এটা সুস্থ পৰিৱেশত ৰাখি কৰিম আৰু সমাজক এটা ডাইৰেকশ্যন লৈ পেলাই এটা দিশ লৈ পেলাই আমি আগবাঢ়িম আমি মানে ক্ষুদ্ৰ কৰি এইটো 1 মাহৰ বেপাৰ 1 মাহ 1.5 মাহত ইলেকশ্যন হৈ যাব তাৰ পিছত এটা কিবা হৈ যাব কি কয় চৰকাৰ হৈ যাব কোনবা জিকিব কোনবা হাৰিব এটোটো এটা ৰাজনৈতিক প্ৰক্ৰিয়া ডেমক্ৰেটিক মানে প্ৰক্ৰিয়া হয় এইখিনি সময়ত ইমান মানে গৰম হৈ পেলাই ইমান এগ্ৰেছিভ হৈ পেলাই কাম কৰাটো মোৰ কোনো একদম এজেন্ডাত নাই হিটো গতিকে মই তেনেকা কাম কৰিব নিবিচাৰোঁ বড়োলেণ্ডৰ ৰাইজে ভোট দিবয়ে আপুনি জোৰছে কলিও ভোট দিব মৰমত লাহেকে কলিও ভোট দিব এইটো প্ৰক্ৰিয়াই হয় আমাৰ দেশৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি চিটাগং নিৰ্বাচন কৰিছে বিশেষকৈ বৰালি মাছৰ তুলনা কৰিছে চাওক বিভিন্নজনে বিভিন্ন কৰিব কিন্তু প্ৰুভ কৰি দেখাম আমি এতিয়াতো আমি আগৰ নিচিনা নাই BPFৰ সময়ত VCDCত যিমান কৰাপশ্যন হৈছিলে এতিয়া নাই আৰু আগৰ আহি থকা সময়ত আমি চৰকাৰ গঠন কৰাৰ পিছত নেক্সট বাৰতো VCDCটো মানে বেলেগ জায়গাত ভাৰতৰ যিবিলাক পঞ্চায়ত ৰাজ চলি আছে য'ত আজি কেৰালাত ভাল চলি আছে কতবা যদি ৰাজস্থানত ভাল চলি আছে বিভিন্ন ৰাজ্যত পঞ্চায়তী ৰাজটো ভাল চলি আছে ঠিক তেনেকৈ আমাৰ অঞ্চলতো আমি আহি থকা সময়ত VCDCটো খুব ভালকৈ কৰিম